আজি ইয়াতে আহিছোঁ এজন ৰেছপনচিবল নাগৰিক হিচাপে চিটিজেন হিচাপে নিজৰ ভোটদান কৰিবলৈ আৰু মই সকলো অসমবাসী ৰাইজক এটাই অনুৰোধ জনালোঁ যে আমাৰ ভইচ মেটাৰ কৰে আৰু আমাৰ ভোটটো বহুত মূল্যৱান আৰু আমি চবেই একেলগে ওলাই আহি ভোট দিব লাগে এজ এ ৰেছপনচিবল চিটিজেন চ' সেইকাৰণে অনুৰোধ জনালোঁ যে সকলোৱে ঘৰৰ পৰা আজি যেন আহি পেলাই নিজৰ ভোটটো দিয়ে কাৰণ যদি তেওঁলোকে অসমৰ ভৱিষ্যতলৈ চিন্তিত আৰু অসমখনত পৰিৱৰ্তন কৰিব বিচাৰিছে ভাবে যে সেইখন আৰু আমি উন্নত কৰিব পাৰোঁ অসমখনৰ আমাৰ নিজৰ সমষ্টিখনত তেওঁলোকে সকলোৱে যেন ওলাই আহি ভোট প্ৰদান কৰে আপুনি নিজে নিৰ্বাচনী প্ৰাৰ্থী মধ্য গুৱাহাটীত আপোনাৰ আজি কিন্তু এটা ডাঙৰ দিন যথেষ্ট ডাঙৰ দিন কৰিছে কেনেধৰণৰ প্ৰত্যাশা আজি কিন্তু হয় বহুতখিনি প্ৰত্যাশা আছে যে মানুহবোৰ বহুত ওলাই আহিব ভোট দিবলৈ আৰু আমাৰ মানুহখিনি আছেই তাতে গোটেই আমাৰ 218টা চেণ্টাৰ পুলিং বুথছ তাতে যাব আৰু মানুহবোৰে ভোট দিব আৰু সকলোকে এটাই অনুৰোধ জনালোঁ যে মধ্য গুৱাহাটী সমষ্টিৰ ৰাইজো যেন ওলাই আহি নিজৰ ভোটটো যেন প্ৰদান কৰে আৰু এটা কথা মই মাজতে সুধিছোঁ এইবাৰ নিৰ্বাচন কালিৰ দিনটোত দেখা গৈছে যথেষ্ট নিৰ্বাচনী হিংসা হৈছে বিভিন্ন স্থান বিভিন্ন এই সম্পৰ্কে এগৰাকী নিৰ্বাচনী প্ৰাৰ্থী হিচাপে গণতন্ত্ৰৰ এগৰাকী অংশীদাৰ হিচাপে আপুনি মই এটা কথাই ক'ম যে আমি ডেমক্ৰেচিত আমি বস্তুবোৰ ভালকৈ যি ইলেকশ্যনৰ যোনবোৰ প্ৰক্ৰিয়া বা যেনেকৈ হ'ব লাগে সেনেকৈ চবেই ডিচিপ্লিনাৰী ৱেত সেইটো বস্তু ইমপ্লিমেণ্ট কৰিব লাগে আৰু আমি দেখি আহিছোঁ যে এই চলি থকা চৰকাৰখনে নিজৰ মাছল পাৱাৰ মেচিনাৰী ইউজ কৰি এইবোৰ কাম কৰিব বিচাৰে কিন্তু এজ এ ডেমক্ৰেটিক চিটিজেনছ উই শুড বি এৱেৰ এইবোৰ বস্তু লৈ পেলাই আৰু সেইকাৰণে আমি সকলোৱে নিজৰ ৰাইটটো এক্সাৰচাইজ কৰি ভোটটো কৰিবলৈ ওলাই আহিব লাগে যোৱা দুটা নিৰ্বাচনত দেখা গৈছিল যে ভোট দিব অহা ৰাইজে ভোট কেন্দ্ৰত পৰিৱৰ্তনৰ কথা কৈছিল মই দেখিছোঁ মই নিজে কেম্পেইন কৰাৰ পৰাই সদায় যেতিয়া মই ওলাই গৈছোঁ মানুহৰ লগত আৰু মানুহবোৰে আহি বহুতখিনি কথা কৈছে সকলোৱে পৰিৱৰ্তন বিচাৰিছে সকলোৱে বিচাৰিছে যে আমাৰ অসমখন আৰু উন্নত হওক সমস্যা যোনবোৰ মূল সমস্যা আছে ৰিয়েল ইছ্যুজ আছে সেইবোৰ যিমান পাৰে জলদি সমাধান হওক আপোনাৰ ওপৰত দৃষ্টি নিবদ্ধ আছে গোটেই অসমবাসী আপুনি মধ্য গুৱাহাটী নিৰ্বাচনী প্ৰাৰ্থী হয় একো সেইটো নকওঁ মানে এতিয়া চাওক চবৰে গ'ল একে মোৰ গ'ল একে বাকী প্ৰাৰ্থীবোৰৰ একে বাকী কনষ্টিটুৱেঞ্চিৰ প্ৰাৰ্থীবোৰৰ গ'ল একে সকলোৱে নিজৰ সমষ্টিৰ বাবে কিবা এটা ভাল কৰিব বিচাৰিছে সমস্যাবোৰ সমাধান কৰিব বিচাৰিছে সেইকাৰণে মেইন শক্তি আৰু পাৱাৰ লাইজ উইথ দ্য ভোটাৰ্ছ অফ দেট কনষ্টিটুৱেঞ্চি যে তেওঁলোকে কি বিচাৰিছে তেওঁলোকে কাক বিচাৰিছে যে তেওঁলোকে আহি পেলাই নিজৰ সমষ্টিখন চাই বা ছাৰ্ভ কৰে সেইটোৱে কম হয়